হঠাৎ সৰ্বানন্দৰ শৰণাপন্ন মুখ্যমন্ত্ৰী হিমন্ত দিল্লীত গুৰুত্বহীন হল নেকি মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ পৰাজয়ে বিপদ মাতিলে মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ আশীৰ্বাদ লাগে মুখ্যমন্ত্ৰী হিমন্ত এসময়ৰ বৃন্দাবন এসময়ত পৰেশন ৰাজ্যৰ ৰাজনীতিত দুপদুপে উত্তৰণ ঘটায় ৰাষ্ট্ৰীয় ৰাজনীতিটো খোপনি পুতিবলৈ চেষ্টা চলাই অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো একেই দশা হ'বলৈ ধৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ পিছতে বিজেপিত নিজৰ স্থান দখল কৰিবলৈ গৈ বাৰুকৈ মুখ ঠেকেচা খালে মুখ্যমন্ত্ৰী হিমন্তই ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল প্ৰকাশ পোৱাৰ পিছতে বিজেপি নেতৃত্বৰ ওচৰত গুৰুত্বহীন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে হঠাৎ লুটিবাগৰ মাৰি মুখ্যমন্ত্ৰী হিমন্তই পুনৰ শৰণাপন্ন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপিৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে বিগত দুদিন ধৰি নতুন দিল্লীত বাহৰ পাতি থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বিশেষ পাত্তা দিয়া নাই বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ সাক্ষাৎ বিচাৰি নতুন দিল্লীত বন্দাপৰ দিবলগীয়া হৈছে মুখ্যমন্ত্ৰী হিমন্তই উল্লেখ্য যে সদ্য সমাপ্ত ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ দায়িত্ব লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত বিজেপিয়ে প্ৰভাৰী হিচাপে নিয়োগ কৰা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক একাষৰীয়া কৰি নিৰ্বাচনৰ সকলো কাম কাজ তদাৰক কৰিছিল সহপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থী বাছনিৰ পৰা নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰালৈকে সকলো তদাৰক কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আনকি নিৰ্বাচনৰ ইস্যু কি হ'ব সেয়াও নিৰ্ধাৰণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্তই কিন্তু ইমানৰ পিছতো ঝাৰখণ্ডত সফল নহল মুখ্যমন্ত্ৰী হিমন্তৰ বাবেই ঝাৰখণ্ডৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে বিজেপিক ঝাৰখণ্ডৰ কমেও 50খন আসনত বিজেপিক জয়ী কৰিম বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বত কথা দিছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিৰ্বাচনী ফলাফল হ'লগৈ তাৰ ওলোটা আনকি 2019 চনত লাভ কৰা আসনৰ সংখ্যাও এইবাৰ স্পৰ্শ কৰিব নোৱাৰিলে বিজেপিয়ে ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰচাৰ চলোৱা মহাৰাষ্ট্ৰত অভূতপূৰ্ব সফলতা লাভ কৰিলে বিজেপিয়ে বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে মুখ্যমন্ত্ৰী হিমন্তক ঝাৰখণ্ডৰ দায়িত্ব দিয়াটো যে ভুল আছিল সেয়া উপলব্ধি কৰিছে দলটোৰ শীৰ্ষ নেতৃত্বই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ বাবেও এতিয়া গুৰুত্বহীন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী সূত্ৰটোৱে সদৰি কৰা মতে আগন্তুক সময়ত অসম পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যৰ নেতৃত্ব সন্দৰ্ভত বিজেপিৰ সংসদীয় নীতি নিৰ্ধাৰক সমিতিয়ে ল'ব কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কথাৰ উমান পোৱাৰ পিছতে থৰহৰি কম্পমান হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শৰণাপন্ন হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ জৰিয়তে নিজৰ হিত মৰ্যাদা উদ্ধাৰৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্তই উল্লেখ্য যে বিজেপিৰ উচ্চ ক্ষমতা সম্পন্ন তথা সংসদীয় নীতি নিৰ্ধাৰক সমিতিৰ অন্যতম সদস্য পদত আছে সৰ্বানন্দ সোণোৱাল মন কৰক এই ফটোখনলৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে নিজেই আপলোড কৰিছে এই ফটো কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে যে তেওঁৰ সম্পৰ্ক ভাল সেয়া দেখুৱাবলৈ মুখ্যমন্ত্ৰী হিমন্তই আপলোড কৰিছে এই ফটো উল্লেখ্য যে নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীয়ে বুধবাৰে নিশা মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে নতুন দিল্লীত থকা অসমৰ আন সাংসদসকলৰ সৈতেও মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ জৰিয়তে বিজেপিত হেৰুৱা মৰ্যাদা পুনৰ উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্তই চলোৱা এই প্ৰচেষ্টা কিমান সফল হয় সেয়া সময়তহে স্পষ্ট হ'ব যদিও নিজকে ৰাষ্ট্ৰীয় নেতা বুলি জাহিৰ কৰিবলৈ গৈ মুখ ঠেকেচা খোৱা মুখ্যমন্ত্ৰী হিমন্তই পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ শৰণাপন্ন হোৱা ঘটনাই ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ